ওম নমঃ শিৱায় জয় মা কালী নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি এটা মই বেলেগ ভিডিঅ' দেখুৱাম আপোনালোকক সৰ্বপ্ৰথমে মই অসমীয়া জাপি এটা বনোৱা দেখুৱাই আছোঁ ইয়াত মই কি ৰং ব্যৱহাৰ কৰিছোঁ সেইটো দেখুৱাইছোঁ এয়া বগা ৰং হালধীয়া আৰু গ্ৰে কালাৰৰ যোনটো ৰং আপোনালোকে তিনিটা কালাৰ যেতিয়া মিক্স কৰিব ইয়াত এটা প্লাই মানে আকৌ এটা আছে য'ত আঠা জাতীয় কাম হিচাপে কাঠত ব্যৱহাৰ কৰে এই চাৰিটা বস্তু মই লগাই এই জাপি কালাৰৰ ৰংটো তৈয়াৰ কৰিলোঁ ইয়াতে মই অসমীয়া জাপি মানে বনোৱা দেখুৱাই আছোঁ প্লাইউডৰ সৈতে তো প্লাইউডেৰে মই কেনেকুৱা কি ধৰণে কৰিছোঁ একচুৱেলি মই কৰা নাই মোৰ বন্ধু এজনে কৰিছে তো সি আজি সেই কৰি আছে কিবা এখন মানে বিহু ফাংচনত দিব লাগে সেই জাপিটো সি অৰ্ডাৰ ল'লে তো অৰ্ডাৰ লৈ সেই জাপিটো সি কিদৰে বনোৱাই আছে মই আপোনালোকক একাধিক্ৰমে মই ভিডিঅ'টো দেখুৱাই আছোঁ সৰ্বপ্ৰথমে সেই প্লাইউডখন দুটুকুৰ কৰি এয়া ৰং কৰি আছে তো ৰং কৰি আপোনালোকে ভিডিঅ'টো চাই থাকক এয়া দুটুকুৰ কৰি লৈছে দুটুকুৰ কৰি তেওঁ ৰং কৰিছে তো কি ৰং মিক্স কৰিছে আৰু কি ৰং মিক্স কৰাৰ বিনিময়ত এই জাপিৰ ৰংটো আহিব সেইখিনি মই দেখুৱাইছোঁ এয়া ৰং কৰি আছে এইবোৰ ৰং কৰিছে এইবোৰ আনিছে একো যোগাৰ চমকি তো এইবোৰ লগাই দিব এইটো ডেণ্টাইট আঠা এটা ইয়াত বস্তুবোৰ লগোৱাৰ কাৰণে সেই আঠাটো লাগে ডেণ্টাইটৰ কি ধৰণে এটি মানে প্লাইউডৰ সৈতে তৈয়াৰী জাপি বনাইছে আপোনালোকে চাই থাকিব আৰু জাপিটো দেখাত আপোনাৰ ইমানেই ধুনীয়া হৈছে যে আপুনি ক'ব নোৱাৰে যে সেইটো প্লাইউডৰ সৈতে বনাইছে দেখাৰ পিছত আপোনালোকে কৰি যাব যে অৰিজিনেল জাপি যেন দেখুৱাইছে যি বাঁহেৰে তৈয়াৰ কৰে আৰু ইয়াত বাঁহেৰে ডেক'ৰেশ্যন কৰি দিব এয়া ৰং কৰি আছে বৰ্তমান ৰং কালাৰখিনি মই দেখুৱাইছোঁ সম্পূৰ্ণৰূপে কি ধৰণে ৰং কৰিছে প্লাইউড দুটুকুৰত মাজেৰে কাটি লৈছে এটা ফল্ডিং জাপি টাইপ বনাব ফল্ডিং জাপি যে দুভাগ কৰি দিব পাৰে এটি ফাংচনত ব্যৱহাৰ কৰাৰ কাৰণে এইটো অৰ্ডাৰ আহিছিলে তো এই অৰ্ডাৰটো তেওঁ পালে আৰু তেওঁ এই বনোৱা মই আজি দৃশ্যটো দেখুৱাই আছোঁ যদি এনেকুৱা ধৰণৰ জাপি লাগে তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে তো আজিকালিৰ দিনততো আৰু বাঁহটো গুৱাহাটীত পোৱাই নাযায় তো এইদৰে এই জাপি ইয়াতে প্ৰস্তুত কৰা হ'ল তো জাপিটো ৰং সেয়া চাই থাকক সম্পূৰ্ণৰূপে ৰং কৰিছে জাপিটোৰ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব যেতিয়াহে বুজি পাব যে জাপিটো কিমানখিনি মানে দেখনীয়া হৈছে তো আপোনালোকে হয়তো মাজতে স্কিপ কৰি নিদিব ভিডিঅ'টো ভালদৰে চাই লওক যে শিল্পীৰ কাৰণে যিকোনো এটা কাম কৰাৰ বাবে কিমান কষ্টকৰ আৰু ৰাতি জাগি এই জাপিটো 3 দিনত বনাই উলিয়াই দিছে তেওঁলোকক মানে সোনকালকৈ লগাৰ বাবে তো বৰ্তমান এই জাপিটো বনাবৰ কাৰণে এজনক হয়তো মিনিমাম 5 দিন বা এসপ্তাহ সময় লাগে ভালদৰে তৈয়াৰ কৰাৰ কাৰণে কিন্তু এই 3 দিনত গোটেই ৰাতি গোটেও কৰি আছে যে 3 দিনত তেওঁলোকক জাপিটো সম্পূৰ্ণ কৰি দিব লাগে যেনেকেই নহওক সেইটো কাৰণে তেওঁ ৰাতি কৰিছে কামবোৰ লাইট জ্বলাই হ'লেও কৰি আছে তো এইটো চাওক কি ধৰণৰ ৰংটো আপোনাৰ মিলি গৈছে চাওক আপোনাৰ গছৰ পাতৰ দৰে ৰং হৈ গৈছে যেন তাল পাতৰ যেনেকৈ বনায় আপোনাৰ জাপি এনেই সচৰাচৰ আমাৰ জাপিবোৰ আছিলে গাঁও অঞ্চলবোৰত যেনেকৈ তাল পাতেৰে বনায় তো ধুনীয়া তাল পাতৰ ৰং হৈ গৈছে জাপিটোৰ ওপৰত খিনি ৰং আৰু ইয়াত চাই লওক গোটেইখিনি দেখুৱাই আছোঁ মই ভিডিঅ'টোত গোটেইখিনি সম্পূৰ্ণ আৰম্ভণিৰ পৰা
তেওঁ কিদৰে প্ৰস্তুত কৰিছে, কি দৰকাৰ হৈছে, সেই গোটেইবোৰ বস্তু মই এই ভিডিঅ'টোত দেখুৱাই আছোঁ আপোনালোকক। ইয়াৰ কিছুমান আকৌ গামোচাৰ সেইবোৰ কিনিব পাৰি বজাৰত। তো গামোচাৰ দৰে আকৃতিৰ কিছুমান বস্তু কিনিব পাৰি। তো সেইবোৰ তেওঁ এই জাপিটোত লগাই দিব। আৰু এই চাওক জাপিটো বৰ্তমান এইখিনি হৈছে। তেওঁ ৰং কৰাৰ পিছত তেওঁ ইয়াত কিছু কাৰুকাৰ্য কৰিব। আকৌ এইখিনি ৰং কৰি তেওঁ অলপ শুকাব দিছে। তো এই ছাইডটো বনাই দিছে তেওঁ কাপোৰ কিনি আনি। এইখিনি তাত আৰু ইয়াত কাৰুকাৰ্য আছে। মই এই ভিডিঅ'টোত গোটেইখিনি দেখুৱাম কিদৰে তেওঁ জাপিটো প্ৰস্তুত কৰি উলিয়াইছে। চাই থাকক। এইখিনি সেয়া বাঁহেৰে তেওঁ ডিজাইন কৰি দিব, মানে কিছুমান শুৱনি কৰি দিব জাপিটোৰ ওপৰত, যাতে প্লাইউডৰ জাপি যেন নালাগে। এবিধ আঠা কিনিব পায়, য'ত বাঁহত বা কাঠত লগাব পাৰি মানে ফেব্ৰিকলৰ। তো সেই আঠাবিধেৰে এই জাপিটোৰ ওপৰত বাঁহেৰে এনেকুৱা বনাই দিছে যে আপোনালোকক যাতে এইটো প্লাইউডৰ নহয়, মানে বাঁহেৰ তৈয়াৰী জাপি যেন দেখে। সেইবাবে সেই বাঁহৰ কিছু কামি ইয়াত লগাই দিছে, যাতে ডেক'ৰেশ্যন দেখাত শুৱনি হৈ উঠে। এইবোৰ চাওক। সেয়া বাঁহবোৰ লগাই দিয়াৰ পিছত আপুনি সম্পূৰ্ণ এটা জাপি দেখুওৱা হৈ গৈছে। এয়া মাজত আপোনাৰ যোনটো আপোনাৰ জাপিৰ ডিজাইনটো থাকে, আপোনাৰ শুৱনিটো এয়া চাওক, এটা সম্পূৰ্ণ জাপি, যি প্লাইউডৰ তৈয়াৰী জাপি দুফাল কৰি থৈ দিছে। সম্পূৰ্ণ প্লাইউডৰ এটা জাপি। এনেকুৱা জাপি লাগিলে তেওঁক কণ্টেক্ট কৰিব পাৰে। তো এইটোতো বহুত ডাঙৰ হৈ গ'ল, তো সৰু সৰু জাপিও তেওঁ বনাই দিব পাৰে। আমাৰ অসমীয়া সমাজত এতিয়া জাপিৰ মহত্বতা হয়তো সকলোৱে বুজি পায়। জাপি আমাৰ কিমান সন্মানৰ প্ৰতীক। আৰু জাপিৰ সৃষ্টি কেনেকৈ হ'ল যদি জানিব বিচাৰে, তো মই ইয়াৰ পিছত এটি ভিডিঅ' বনাই দিম, জাপিৰ সৃষ্টি কেনেকৈ হ'ল আৰু কেনেকৈ আমাৰ অসমীয়া সমাজত জাপিৰ সমাগম হ'ল। এই গোটেইখিনি মই ভিডিঅ' এটা বনাই দিম পিছত, আপোনালোকে চাব। চাওক ধুনীয়াকৈ বনাই দিছে। লগাই চাওক, এটি সম্পূৰ্ণ জাপি তৈয়াৰ হৈ গৈছে। ইয়াত আকৌ কিছু কাম আছে, তো সেই কামখিনি মই দেখুৱাই আছোঁ, তেওঁ কৰি আছে। যিকোনো এটা কাম কৰা মানুহৰ আগ্ৰহ লাগে। তেওঁ ক'তো শিকা নাই, তো নিশিকি তেওঁ এনেকুৱা এটা কাম লৈছে, যোনটো তেওঁ কামত সফল হৈছে। তেওঁক মানুহজনে যি হিচাপত বনাব কৈছিলে, সেই হিচাপত বনালে। আৰু ময়ো অলপ কিছু বুদ্ধি দিলোঁ কিদৰে কৰিব লাগে। তো এইখিনি চাওক, এটি জাপি তৈয়াৰ হৈ গ'ল। আৰু এই জাপিটো এখন বিহু ফাংচনৰ কাৰণে লৈ যাব। সম্পূৰ্ণ এটি জাপি।
তৈয়াৰ হাতী সম্পূৰ্ণ জাপি আৰু ইয়াতে প্ৰগ্ৰেমৰ কাৰণে লৈ